অনাৰেবল ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি 5টাকৈ গোচৰত বৰ গুৰুত্বপূৰ্ণ আৰু উপযুক্ত শাস্তি প্ৰদানেৰে ৰায়দান দিছে। আজি ৰায়দান কৰা গোচৰৰ 5টা গোচৰৰ 4টা পক্সো আইনৰ অধীনত আৰু এটা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত। আজি ৰায়দান কৰা গোচৰৰ প্ৰথমটো গোচৰৰ আসামী সখীচৰণ বিশ্বাস তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2021 চনত দুগৰাকী নাবালিকাক তেওঁ মৰ্টন চকলেট এনেকুৱা ধৰণৰ বস্তু দিম বুলি কৈ নদীৰ পাৰলৈ লৈ গৈ তেওঁ দুইগৰাকীকে ধৰ্ষণ কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত চিলাপথাৰ থানাত আজি মাননীয় আদালতে গোচৰটো চূড়ান্ত ৰায়দান কৰি সখীচৰণ বিশ্বাসক দোষী সাব্যস্ত কৰি তেখেতক পক্সো 6 ধাৰাত 30 বছৰ সশ্ৰম কাৰাদণ্ড 20,000 টকা ফাইন আৰু যদিহে 20,000 টকা আদায় দিব নোৱাৰে তেতিয়াহ'লে তেওঁ অতিৰিক্ত আৰু 2 বছৰ খাটিব লাগিব। আনটো গোচৰৰ আসামী তিলক শইকীয়া তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰি তাইক ভাবুকি দিছিল যদিহে তাই এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তেওঁৰ ভাতৃ তেওঁৰ ভায়েকক তেওঁ হত্যা কৰিব। পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত তেখেতকো আজি মাননীয় আদালতে দোষী সাব্যস্ত কৰি পক্সো 6 ধাৰাত তেখেতক 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 20,000 টকা ফাইন 20,000 টকা যদি দিব নোৱাৰে তেনেহ'লে 2 বছৰ তেওঁ অতিৰিক্ত খাটিব লাগিব। আনটো গোচৰৰ আসামী দীপক ৰুচাল তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2024 চনত এগৰাকী নাবালিকাই গাঁৱৰে এখন বিয়াৰ পৰা বিয়া খাই উলটি আহোঁতে সন্ধিয়া ঠিক আন্ধাৰ হোৱাৰ পিছত তেওঁ তাইক ৰাস্তাৰ পৰা তেওঁক আধাৰৰ সুযোগ লৈ মুখত সোপা দি এখন বিদ্যালয় চৌহদলৈ লৈ গৈ তাইক ধৰ্ষণ কৰিছিল আৰু তাইৰ কিছুমান ফটো লৈছিল আৰু যদিহে তেওঁ এই কথা কাৰোবাৰ আগত কয় তেনেহ'লে ফটোবোৰ ভাইৰেল কৰি দিম বুলি তেওঁক ভাবুকি দিছিল। পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেওঁকো দোষী সাব্যস্ত কৰি পক্সো ধাৰা 4ৰ অধীনত তেখেতক 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকাৰ ফাইন বিহিছে। যদিহে 30,000 টকা তেওঁ আদায় দিব নোৱাৰে তেনেহ'লে 2 বছৰ অতিৰিক্ত তেওঁ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। আনটো গোচৰৰ আসামী চেনাই চাংমাই তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2023 চনত এগৰাকী নাবালিকাৰ সৈতে এখন বিয়া খাবলৈ গ'ল। বিয়া খাই তেওঁ যেতিয়া উভতি আহিলে আন্ধাৰৰ সুযোগ লৈ তেওঁ এটা ৰাস্তাৰ মাজৰ এটা কালভাৰ্টৰ ওচৰত বাইকখন ৰখাই কালভাৰ্টৰ তললৈ ভিক্টিমগৰাকীক লৈ গৈ ভুক্তভোগীক লৈ গৈ তাইক ধৰ্ষণৰ চেষ্টা কৰিছিল আৰু তাই যেতিয়া চিঞৰ বাখৰ কৰে ৰাস্তাইদি গৈ থকা মানুহে তাইক উদ্ধাৰ কৰাৰ পিছত গোচৰটো ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে আজি সেইটো গোচৰটো চেনাই চাংমাইক দোষী সাব্যস্ত কৰি 6 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকা ফাইন 15,000 টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত 6 মাহ খাটিব লাগিব। এই 4টা গোচৰ আছিলে পক্সো গোচৰ অধীনত আৰু আনটো গোচৰ হৈছে জোনাই থানাৰ অন্তৰ্গত। সেইটোত আপোনাৰ লালবাবু কৰ্মকাৰ আসামী তেখেতৰ ওপৰত অভিযোগ আছিল যে 2017 চনত তেখেতে এগৰাকী মহিলাই পথাৰত কাম কৰি থকা অৱস্থাত মহিলাগৰাকীক দাৰে হত্যাৰ উদ্দেশ্যে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে লালবাবু কৰ্মকাৰকো আজি দোষী পায় তেখেতক 326 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকা ফাইন বিহিছে। 10,000 টকা দিব নোৱাৰিলে অতিৰিক্ত 6 মাহ খাটিব লাগিব। আনটো ছেকশ্যন 307ত তেখেতক 10 বছৰ সশ্ৰম কাৰাদণ্ড 20,000 টকা ফাইন আৰু 20,000 টকা দিব নোৱাৰিলে 1 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। আজি ধেমাজি জিলাৰ আদালতৰ চৌহদৰ পৰা এই যি 5টা গোচৰত ৰায়দান হৈছে ই ধেমাজি আদালতৰ ইতিহাসত এটা মাইলৰ খুঁটি হৈ থাকিব বুলি আমি ভাবিছোঁ।